নমস্কাৰ এনে ষ্টাডিজ পে চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি গ্ৰামাৰৰ ক্লাছ 9 আৰু 10ৰ লেটাৰ ৰাইটিং বহুত ইম্পৰ্টেণ্ট টপিক হয়, যিটো তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট, ছেকেণ্ড ইউনিট টেষ্ট, হাফ ইয়াৰলি এক্সাম, প্ৰি ফাইনেল, SSLC 27ৰ প্ৰি ফাইনেল, তাৰপিছত ফাইনেল এক্সাম আহিবই। 3 নম্বৰ নাইবা 4 নম্বৰ আহে। তোমালোকক মই এইটো ভিডিঅ'ত ইয়াতে মই এই কুৱেশ্যনবিলাক মানে উদাহৰণৰ কাৰণে দি দিছোঁ। তোমালোকে এইবিলাক বস্তু মানে এইখিনিয়ে আহে, বেলেগ একো নাহে। এইবিলাক বস্তু তোমালোকে চোৱা, 11ত আহিছে, তাৰপিছত 13ত আহিছে, 12ত আহিছে, সকলোবিলাক মই দি দিছোঁ। তাৰপিছত তোমালোকে এই কুৱেশ্যনবিলাক মানে মুখস্থ কৰিব নালাগে, যে এইবিলাকে আহিব মুখস্থ কৰিব নালাগে। তোমালোকক মই বহুত ধুনীয়াকৈ এনেকৈ ফৰ্মেটবিলাক মানে শিকাই দিম, যে এডিটৰক যদি লিখিব দিয়ে তোমালোকে কিহেৰে ষ্টাৰ্ট কৰিব লাগিব, শেষ কিহেৰে কৰিব লাগিব। মাজৰখিনি যদি তোমালোকে লিখিব নোৱাৰাও, ইয়াতে চোৱা, মাজৰখিনি যদি তোমালোকে এনেকৈ লিখিব নোৱাৰাও, তথাপিও মানে যদি 4 নম্বৰ দিয়ে, 2 নম্বৰ বা 2.5 নম্বৰ তোমালোকে লাভ কৰিবই পাৰা। মই তেনেকৈ তোমালোকক শিকাই দিম। জাষ্ট এডিটৰ বুলি কথা নহয়, ফ্ৰেণ্ডক লিখিব হ'লে ফাৰ্ষ্ট কিহেৰে ষ্টাৰ্ট কৰিব লাগে, তাৰপিছত কি লিখিব লাগে, এইবিলাক মই এনেকৈ ফৰ্মেটবিলাক তোমালোকক শিকাই দিম। তাৰপিছত প্ৰিন্সিপাল মানে যদিও এপ্লিকেশ্যনটো লেটাৰত নপৰে, তথাপিও কেতিয়াবা প্ৰিন্সিপালক কিবা লিভ বিচাৰি, তাৰপিছত কিবা প্ৰগ্ৰাম মানে অনুষ্ঠিত কৰাৰ কাৰণে এপ্লিকেশ্যন লিখিব দিয়ে, সেইটোও কেনেকৈ কি ফৰ্মেটত লিখিব লাগে মই তোমালোকক এই চোৱা ফৰ্মেটখিনি বুজাই দিম। যদি এইটো ভিডিঅ'ৰ নিচিনা তোমালোকে ভিডিঅ' আৰু তোমালোকৰ এই এছেপ বৰ্ডৰ কাৰণে ক'তো নোপোৱা। তোমালোকে যিমানে চেষ্টা নকৰা কিয়, যদি তোমালোকে ইংৰাজীত ভাল নহয়, যদি তোমালোকে চেণ্টেঞ্চ মেকিং কৰিব নোৱাৰা, তথাপিও এই ভিডিঅ'টো যদি ভালকৈ মনোযোগ দি চোৱা, তোমালোকে এক্সামত 2ৰ পৰা 3 নম্বৰ লাভ কৰিব পাৰিবা। আৰু যদি তোমালোকে ইংলিছ মেকিং কেপাচিটি আছে, তেতিয়াহ'লেতো 4ৰ ভিতৰত 4 নম্বৰে লাভ কৰিবা। ফাৰ্ষ্ট ইউনিট টেষ্টতো আহিব, সেইকাৰণে মই আজি ভিডিঅ'টো লৈ আহিছোঁ, যিহেতু তোমাৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম আহি গ'ল। কিন্তু ফাৰ্ষ্ট ইউনিট টেষ্ট বুলি কথা নহয়, এই ভিডিঅ'টো তোমালোকে ছেভ কৰি ৰাখি দিবা, নাইবা নোট বহীত লিখি ৰাখি দিবা। এইটো তোমালোকৰ SSLC ফাইনেল এক্সামতো মানে 100% হেল্প হ'ব এই ভিডিঅ'টো। আৰু বেলেগ তোমালোকে ফাইনেল এক্সামৰ আগত ভিডিঅ'টো মানে বেলেগ ভিডিঅ' বা লেকচাৰ ক্লাছ এইবিলাক চাব নালাগে। এইটো দিয়ে তোমালোকৰ ফাইনেল এক্সামলৈকে সলিউশ্যন হৈ যাব। ইয়াতে মই তোমালোকক চোৱা, এইটো এটা কুৱেশ্যন, এইটো মই নিজে বনাই দিছোঁ। তোমালোকৰ SSLC 26ত ঠিক মানে 90% এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিছিল, মিনিষ্টাৰক লিখিব দিছিল। সেইটোও মই তোমালোকক মানে তেনেকুৱা ধৰণৰ আহিলে কেনেকৈ লিখিব লাগে, সেইটোও মই তোমালোকক বুজাই দি দিম। ভিডিঅ'টো শেষলৈকে চাবা, বহুত কষ্ট কৰি বহুত মেহনত লাগিছে ভিডিঅ'টো। তোমালোকে নিজৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিবা, ফেমিলি মেম্বাৰ, ছিষ্টাৰ, ব্ৰাদাৰ যি আছে তোমালোকে শ্বেয়াৰ কৰি দিবা। কাৰণ মই ইমান কষ্ট কৰি তোমালোকে বুজি পোৱাকৈ ভিডিঅ' বনাইছোঁ, মোকো তোমালোকৰ অলপ সহায় লাগে, মোক মানে অলপ শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো। এটা কথা তোমালোকে ভাবিব পাৰা যে এই মেমে এইবিলাক কি কৈ থাকে, যে এইবিলাক আৰু এনেকৈ হয় নেকি। মই এইবিলাক নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ। মই যেতিয়া মেট্ৰিক দিছিলোঁ, তেতিয়া মই ইংলিছত 94 পাবলৈ মানে সক্ষম হৈছিলোঁ। মই নিজে যেনেকৈ পঢ়িছিলোঁ, যেনেকৈ মনত ৰাখিছিলোঁ, ময়ো এছামিছ মিডিয়ামৰ ষ্টুডেণ্ট আছিলোঁ, সেই হিচাপতে মই তোমালোকক বুজাই দিয়াৰ চেষ্টা কৰিম। তোমালোকক মই মানে কুৱেশ্যনবিলাক লেটাৰৰ কেনেকুৱা ধৰণৰ আহে সেইটো মই আইডিয়া দিয়াৰ কাৰণে এইখিনি মই তোমালোকক দিছোঁ। ফাৰ্ষ্ট কি কৈছে, ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল ইংলিছ ডেইলি। মানে এখন ইংলিছ নিউজ পেপাৰৰ এডিটৰক লিখিব দিছে, কিহৰ কাৰণে, কমপ্লেইনিং এবাউট দ্য লেক অফ প্লেগ্ৰাউণ্ডছ ফৰ চিলড্ৰেন এণ্ড দ্য ইম্পৰ্টেঞ্চ অফ ফিজিকেল এক্টিভিটিজ। কিহৰ ওপৰত, যে আজিকালি কমপ্লেইন কৰিব দিছে এই লেটাৰটোত। কিহৰ ওপৰত, যে লেক মানে কমি, প্লেগ্ৰাউণ্ডছৰ কমি, মানে খেলপথাৰৰ কমি হৈ আছে বৰ্তমান ল'ৰা ছোৱালীৰ কাৰণে। আৰু বৰ্তমান ইম্পৰ্টেঞ্চ ফিজিকেল মানে এক্টিভিটিজ, শাৰীৰিকভাৱে যে মানে কি হৈ থাকিব লাগে, লৰচৰ কৰিব থাকে, এইটোৰ ইম্পৰ্টেঞ্চটো কমি গৈছে। এইটোৰ ইম্পৰ্টেঞ্চটো দেখাই প্লেগ্ৰাউণ্ডৰ কমি হৈছে, এই সমস্যাখিনি দেখাই এডিটৰক এখন লেটাৰ লিখিব কৈছে। একেবাৰে সহজ হয়, তোমালোকক মই শিকাই দি আছোঁ কেনেকৈ লিখিব লাগে। জাষ্ট তোমালোকে মাজৰখিনি যদি লিখিব নোৱাৰা, তোমালোকে মানে এনেকৈ কিছুমান চেণ্টেঞ্চ আছে লিখিব পাৰা, যে ইন আৱাৰ এৰিয়া দেয়াৰ আৰ লেক অফ প্লেগ্ৰাউণ্ডছ ফৰ চিলড্ৰেনছ কাণ্ট প্লে, এনেকুৱা টাইপৰ যদি চেণ্টেঞ্চ মানে তোমালোকে ইউজ কৰা, একেবাৰে মানে চিম্পল, তথাপিও একো প্ৰব্লেম নাই, হৈ যাব।
ইম্পৰ্টেঞ্চ অফ ফিজিকেল এক্টিভিটিজ তোমালোকেতো ফিজিকেল এক্টিভিটিজৰ ওপৰত দুই এটা লাইন শিকি ল'বা যে ফিজিকেল এক্টিভিটিজ কি পাৱাৰ হেল্থ হেল্ডি ফিট এইবিলাক যিকোনো চেণ্টেঞ্চ মানে দুই এটা শিকি যাবা আৰু তাৰপিছত এইটো দিছে ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল ইংলিছ নিউজ পেপাৰ এডিটৰক বেছিভাগ দি থাকে 2012টো আহিছে এবাউট ফ্ৰিকুৱেণ্ট ৰড এক্সিডেণ্ট ইন ইয়ৰ চিটি মানে ৰাস্তাত যে ৰড এক্সিডেণ্টবিলাক হৈ থাকে মানুহে হেলমেট নিপিন্ধে তাৰপিছত স্পীডত গাড়ী চলায় ৰাস্তাবিলাক বেয়া এই তিনিটা যদি সমস্যা তাতে লিখি দিয়া হৈ যাব মাজত মানে মই মাজৰ কথাখিনি কৈছোঁ ফাৰ্ষ্টততো কেনেকৈ লিখিব লাগে মইতো শিকাই দি আছোঁ মই ফৰ্মেটটো দি আছোঁ তোমালোকে সেইখিনি মুখস্থ কৰিলে হৈ যাব মানে এইখিনি মুখস্থ কৰিবাই আৰু যদি মাজৰখিনি কিবা কাৰণত কিছুমান ষ্টুডেণ্ট আছে যে এটা লাইনো বনাব নোৱাৰে সেই মাজৰখিনি তোমালোকে এৰি থৈ আহিবা একো প্ৰব্লেম নাই কিন্তু ফাৰ্ষ্টৰখিনি লাষ্টৰখিনি এইখিনি লিখিবা ফৰ্মেটটো লিখিবা 3 নম্বৰ পাবা তোমালোকে চিয়'ৰ তাৰপিছত কি কৈছে ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড আস্কিং হিম হাৰ টু জইন ফৰ এ পিকনিক 13ত আহিছে এইটো কি কৈছে তোমাৰ ফ্ৰেণ্ডক লেটাৰ লিখিব কৈছে এটা পিকনিক জইন কৰাৰ কাৰণে ধৰি লোৱা তুমি ঘৰৰ পৰা পিকনিকত যাবা সেই ফ্ৰেণ্ডজনক পিকনিকটো জইন কৰাৰ কাৰণে লেটাৰ লিখিব কৈছে ফ্ৰেণ্ডক কেনেকৈ লেটাৰ লিখে কি ফৰ্মেটত লিখে সেইটো মই তোমালোকক শিকাই আছোঁ ফাৰ্ষ্টৰখিনি ফ্ৰেণ্ডৰটো তোমালোকে মাজৰখিনিও আৰু মুখস্থ কৰিলে হৈ যাব মই এটা ফৰ্মেট দি দিম সেইখিনি কৰিলে গোটেই ফ্ৰেণ্ডৰ লেটাৰত তোমালোকে লিখি দিবা একো প্ৰব্লেম নাই তাৰপিছত এইটো ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল নিউজ পেপাৰ এক্সপ্ৰেছিং কনচাৰ্ণ এবাউট বাৰ্নিং এণ্ড ডাম্পিং প্লাষ্টিক অপেনলি এণ্ড ৰিকুৱেষ্টিং ষ্ট্ৰিক্ট এনফৰ্চমেণ্ট অফ প্লাষ্টিক এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় বহুত মানে মই তোমালোকক শিকাই আছোঁ কেনেকৈ লিখিব লাগে শিকাই আছোঁ কিন্তু তোমালোকে এই কুৱেশ্যন কেইটা যে দিছোঁ তোমালোকে নিজে প্ৰেক্টিচ কৰি যাবা কিয় কৈছোঁ চোৱা এইটো কিহৰ ওপৰত দিছে বোৰিং এণ্ড ডাম্পিং প্লাষ্টিক এই য'তে ত'তে যে গাঁতত প্লাষ্টিক পেলাই দিয়ে তাৰপিছত প্লাষ্টিক কেতিয়াও ক্ষয় নহয় প্লাষ্টিক পচি নাযায় এইটো আমাৰ পানীত মিহলি হয় মাছৰ লগত মিহলি হয় আমি এইবিলাক খাই আছোঁ আমাৰ শৰীৰটো ধ্বংস হৈ আছে মানুহবিলাক বেমাৰী হৈ আছে মানে এইটো বহুত বৰ্তমান ৰিচেণ্ট এটা সমস্যা হৈছে এইটো আহিছে যিহেতু আৰু এইটো অহাৰ চান্স আছে এইটো ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো তোমালোকে শিকি ল'বা আৰু এটা মই কুৱেশ্যন কৈ আছোঁ বৰ্তমান মানে উমেনৰ ওপৰত যি সমস্যা হৈ আছে ৰিচেণ্ট প্ৰব্লেম এবাউট উমেন কি হৈ আছে ৰেপ হৈ আছে উমেনবিলাক ঘৰৰ পৰা ওলাব নোৱাৰে তাৰপিছত শিক্ষাৰ অভাৱ যিবিলাক উমেনৰ ওপৰত সমস্যা হৈ আছে সেইটোৰ ওপৰত এটা শিকি ল'বা সেইটো আহিব পাৰে মই জাষ্ট তোমালোকক কমন দিয়াৰ চেষ্টা কৰিছোঁ কিন্তু এইখিনি শিকি ল'বা এনে কিন্তু তোমালোকে পৰীক্ষাৰ কাৰণে কমন মানে পঢ়ি যাব নালাগে মই তোমালোকক নিয়মখিনি শিকাই দি যাম সেইখিনি তোমালোকে মুখস্থ কৰি যাবা এক্সামত যিয়েই নিদিয়ক কিয় তোমালোকে লিখিব পাৰিবা মই গেৰেণ্টি দিছোঁ তোমালোকে লিখিব পাৰিবা এইটো কি কৈছে ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল ইংলিছ নিউজ পেপাৰ এবাউট ফ্ৰিকুৱেণ্ট ল'ড শ্বেডিং এইটোতো মানে 4-5 বাৰ মান এক্সামত আহিছে ল'ড শ্বেডিং মানে এই যে কাৰেণ্টটো যে কাটি দিয়ে সেইকাৰণে তোমালোকৰ পঢ়া শুনাত অসুবিধা হয় পানীৰ সমস্যা হয় এই ল'ড শ্বেডিং মানে কাৰেণ্ট বাৰে বাৰে গুচি যোৱা এইটোৰ ওপৰত মই তোমালোকক লিখাই দিছোঁ মানে এইখিনি কুৱেশ্যন তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মানে তোমালোকে মুখস্থ কৰাৰ চেষ্টা কৰিবা কিন্তু নকৰিলেও হ'ব যিহেতু মই তোমালোকক নিয়ম শিকাই আছোঁ there are mainly two types of letter থাকে formal letter এই এডিটৰ তাৰপিছত মিনিষ্টাৰ মানে ডাঙৰ মানুহক লিখিলে এইটো কি হয় ফৰ্মেল লেটাৰ বুলি কোৱা হয় আৰু এটা থাকে ইনফৰ্মেল লেটাৰ মানে ফ্ৰেণ্ডক ফেমিলিক এইবিলাক মা দেউতা ফ্ৰেণ্ড এইবিলাকক লিখিলে ইনফৰ্মেল লেটাৰ বুলি কোৱা হয় মনত ৰাখিবা ফৰ্মেল লেটাৰ আৰু ইনফৰ্মেল লেটাৰ আৰু এটা এপ্লিকেশ্যন লেটাৰ বুলিও ক'ব পাৰা যি আমি কিবা এটা বস্তু ৰিকুৱেষ্ট কৰোঁ যেতিয়া আমি কিবা এটা বস্তু ৰিকুৱেষ্ট কৰোঁ যেনেকৈ প্ৰিন্সিপালক আমি লিভ এপ্লিকেশ্যন মানে ছুটিৰ বাবে আবেদন কৰোঁ এইটোক এপ্লিকেশ্যন বুলি মানে ৰিকুৱেষ্ট কৰিলে এপ্লিকেশ্যন বুলি কোৱা হয় এইটো এনাডাৰ টাইপ বুলি তোমালোকে ধৰি ল'ব পাৰা এতিয়া যিহেতু মই কুৱেশ্যনবিলাক দেখালোঁ যে এডিটৰক কিমান বাৰ লিখিব আহে যদি তোমালোকক যিকোনো এডিটৰক লিখিব দিয়ে তোমালোকে কেনেকৈ লিখিব লাগিব এই নিয়মখিনি এতিয়া শিকি লোৱা বহি লোৱা মুখস্থ কৰিবা মই বাৰে বাৰে কৈছোঁ এইখিনি মুখস্থ কৰিবা পৰীক্ষাত যি বিষয়ৰ ওপৰত নিদিয়ক কিয় যদি তোমালোকে এডিটৰ দেখা পালা তেতিয়াহ'লে তোমালোকে এইখিনি লিখিবা ফাৰ্ষ্ট নিয়ম আছে কিছুমান 2 এনেকৈ ছাইডত তোমালোকে দাগ টানি ল'বা অলপ ডাঙৰকৈ মই এইটো মানে বুজি পোৱাৰ কাৰণে দিছোঁ সেইকাৰণে সৰুকৈ দিছোঁ তোমালোকে মানে এনেকৈ ডাঙৰকৈ ছাইডত দাগ টানি ল'বা ইয়াতে লিখিবা তাৰপিছত এই ছাইডত দাগৰ ছাইডত লিখিবা 2
টু লিখিবা টু লিখি কি কৰিবা কমা দিবা মনত ৰাখিবা কিন্তু বাৰে বাৰে কৈ আছোঁ মই ভালকৈ এনেকৈ কোনেও নুবুজায় মই যেনেকৈ তোমালোকক মানে টাইম লৈ বুজাই আছোঁ এনেকৈ নুবুজায় টু লিখিবা এনেকৈ টু লিখিবা টুৰ তলত এনেকৈ কমা দিবা তাৰপিছত কি কৰিবা এই কমা যে আছে এই কমাৰ একেবাৰে সমান তলত একেবাৰে এই কমাৰ তলত লিখিবা দ্য এডিটৰ যিহেতু তোমালোকক এডিটৰক লিখিব দিছে তাতে লিখিবা দ্য এডিটৰ এই দাৰ তলত একেবাৰে সমান তলত লিখিবা দ্য এডিটৰ তোমালোকক হয়তো মেনশ্যন কৰি দিব পাৰে যে টাইমছ অফ ইণ্ডিয়াক লিখা নাইবা যদি আসামৰ যিকোনো ডেইলি ইংলিছ নিউজ পেপাৰ বুলি থাকে কোৱেশ্যনত চাইছা ন তাতে লিখা আছে ডেইলি ৰাইট এ লেটাৰ টু এডিটৰ টু ডেইলি নিউজ পেপাৰ আসাম ডেইলি বা নিউজ পেপাৰ নিদিব পাৰে যদি যিকোনো ডেইলি ইংলিছ নিউজ পেপাৰ বা আসাম দিয়ে সেই শব্দটো থাকে তেতিয়াহ'লে তোমালোকে এই এডিটৰৰ তলত ডাইৰেক্টলি কি লিখিবা দ্য আসাম ট্ৰিবিউন মনত ৰাখিবা টুৰ সমান তলত টুৰ সমান তলত দ্য এডিটৰৰ দাৰ সমান তলত লিখিবা দ্য আসাম ট্ৰিবিউন মই ইয়াতে বুজি পোৱাৰ কাৰণে দিছোঁ মানে নিউজ পেপাৰৰ নাম দুটাই হয় তোমালোকে এটা লিখিবা আসাম ট্ৰিবিউন বুলি দিবা আৰু যদি কিবা উল্লেখ কৰি দিয়া থাকে কোৱেশ্যনটো তোমালোকে মই এটা কথা কওঁ হা তোমালোকে কিছুমানৰ আছে যে ইংলিছ বুজি নাপালেও তোমালোকে পৰীক্ষাত 2-3 বাৰ হ'লেও সেই কোৱেশ্যনটো ৰিডিং পঢ়াৰ চেষ্টা কৰিবা ৰিডিং পঢ়িলে তোমালোকে বুজি পাবা যে কাক লিখিব দিছে কিবা এটাতো নিউজ পেপাৰৰ নাম উল্লেখ কৰি দিছে আৰু যদি দিয়া নাই আসাম ট্ৰিবিউন যদি দিছে সেইটো ডাইৰেক্ট এই দাৰ তলত লিখিবা তাৰপাছত কি লিখিব লাগিব এই আসাম ট্ৰিবিউন ক'ত হেড অফিচটো ক'ত হয় গুৱাহাটী দিছপুৰত হয় দিছপুৰ নিলিখিলেও হ'ব যিহেতু মনত নাথাকিব পাৰে তোমালোকে গুৱাহাটী দিবা গুৱাহাটী দি কমা দি গুৱাহাটী ক'ত হয় অসম আসাম এইখিনি হৈ গ'ল তোমালোকে পাৰিবা একেবাৰে টু লিখিবা টুৰ ডাইৰেক্ট তলত দ্য এডিটৰ দাৰ ডাইৰেক্ট তলত দ্য আসাম ট্ৰিবিউন তাৰপিছত আসাম ট্ৰিবিউন ক'ত হয় প্লেচটো লিখিবা গুৱাহাটীৰ কমা দি আসাম তাৰপিছত এইফালে ছাইডত এইপিনে ছাইডত ইয়াতে তলত লিখিলে হয় ইয়াতে তলত নালাগে এইপিনে ছাইডত মানে মই যেনেকৈ দিছোঁ এনেকৈ ছাইডত ডেট এক্সামৰ মানে এক্সামত লিখিব দিলে এক্সামৰ ডেটটো ইয়াতে দি দিবা তাৰপিছত এই টু আছে যে এই টুৰ ডাইৰেক্ট সমান তলত লিখিব লাগিব ছাবজেক্ট লিখিব লাগিব তোমালোকে কোৱেশ্যনটো পঢ়ি তাতে বুজি পাবা যে কিহৰ ওপৰত লিখিব দিছে তোমালোকক এই ল'ড শ্বেডিঙৰ ওপৰত লিখিব দিছে নে প্লেগ্ৰাউণ্ডৰ সমস্যাৰ ওপৰত লিখিব দিছে না ওমেনৰ সমস্যাৰ ওপৰত লিখিব দিছে সেই যি সমস্যাৰ ওপৰত লিখিব দিছে তোমালোকে যদি বনাই লিখিব নোৱাৰা যদি ওমেনৰ ওপৰত দিছে তোমালোকে দিবা যে প্ৰব্লেম ৰিগাৰ্ডিং ওমেন ছেফটি প্ৰব্লেম ৰিগাৰ্ডিং প্লেগ্ৰাউণ্ড লেক অফ প্লেগ্ৰাউণ্ড মানে যিকোনো দিবা ইয়াতে যি টপিকটো তোমালোকে বুজি পাইছা যে এইটো টপিকৰ ওপৰত লিখিব দিছে সেই 4টা বা 5টা ৱাৰ্ডত এই টপিকটোৱে ডাইৰেক্টলি লিখি দিবা যদি তোমালোকে নোৱাৰা বনাই লিখিব পাৰিলেতো একো কথা নাই যদি তোমালোকে ইংলিছ বুজি নোপোৱা বনাই লিখিব নোৱাৰা ডাইৰেক্ট সেই চেণ্টেন্সটোৱে ইয়াতে দি দিবা একো প্ৰব্লেম নাই দি দিবা তাৰপিছত ছাবজেক্টৰ ডাইৰেক্ট তলত দিবা ছাৰ বা মেডাম এই এডিটৰটো কি হ'ব মেডামো হ'ব পাৰে ছাৰো হ'ব পাৰে সেইকাৰণে ছাৰ অব্লিক মেডাম দি কমা দিবা এই কমাৰ ডাইৰেক্ট তলত এইখিনি তোমালোকে মুখস্থ কৰিব লাগিব থ্ৰ' দ্য কলাম অফ ইয়ৰ এষ্টিমড নিউজ পেপাৰ মানে কি ইয়াতে কি বুজাইছে থ্ৰ' দ্য কলাম আপোনাৰ নিউজ পেপাৰৰ এই কলাম মানে পেৰেগ্ৰাফটোৰ জৰিয়তে উড লাইক টু ড্ৰ' দ্য এটেনশ্যন অফ দ্য কনচাৰ্ণ অথৰিটি উড লাইক টু ড্ৰ' দ্য এটেনশ্যন মানে আপোনাৰ নিউজ পেপাৰৰ এই পেৰেগ্ৰাফটোৰ জৰিয়তে মই মানুহৰ এটেনশ্যন মানে কি কৰিব খোজো ড্ৰ কৰিব মানে এটেনশ্যন আনিব খোজো অফ দ্য কনচাৰ্ণ অথৰিটিৰ এটেনশ্যন আনিব খোজো কনচাৰ্ণ অথৰিটি মানে ধৰি লোৱা তোমাক মিনিষ্টাৰৰ ওপৰত লিখিব দিছে মিনিষ্টাৰ নহয় ধৰি লোৱা তোমাক লিখিব দিছে ল'ড শ্বেডিঙৰ ওপৰত বা প্লেগ্ৰাউণ্ডৰ ওপৰত সেই প্লেগ্ৰাউণ্ডৰ সমস্যাটো যে হৈ আছে বৰ্তমান যে ৰাস্তাত ধৰি লোৱা এক্সিডেণ্টৰ ওপৰত ৰাস্তাত যে এক্সিডেণ্ট হৈ আছে তাৰপিছত যিকোনো প্ৰব্লেম সেই সমস্যাটোৰ সমাধান কৰাৰ কাৰণে গভৰ্ণমেণ্টে কিছুমান অথৰিটি ৰাখি দিছে চাকৰি দিছে যে এই আমাৰ বৰ্তমান কাৰেণ্টৰ সমস্যা হ'লে কি হ'ব ইলেক্ট্ৰিচিটি অফিচৰ মানুহে কাম কৰিব সেইটোকে কনচাৰ্ণ অথৰিটি বুলি কোৱা হয় মানে যি সমস্যা দিছে সেই কনচাৰ্ণ অথৰিটিৰ মানে তুমি এটেনশ্যন কি কৰিব খোজা আনিব খোজা এইখিনি মুখস্থ কৰিবা তোমালোকে
যে থ্ৰ এইখিনি বেলেগ যিয়ে টপিক নিদিয়ক কিয় এইখিনি লিখিবাই মানে এইখিনি লিখিবাই থ্ৰ দ্য কলাম অফ ইয়ৰ এষ্টিমড নিউজ পেপাৰ উড লাইক টু ড্ৰ দ্য এটেনশ্যন অফ দ্য কনচাৰ্ণ অথৰিটি টুৱাৰ্ডছ বা ৰিগাৰ্ডিং টুৱাৰ্ডছ লিখিবা টুৱাৰ্ডছ লিখিবা নাইবা ৰিগাৰ্ডিং লিখিবা নাইবা যি প্ৰব্লেম আছে অথৰিটি ইয়াতে মই কৈছোঁ টুৱাৰ্ডছ লিখিবা নাইবা ৰিগাৰ্ডিং লিখিবা লিখি তোমালোকে যদি একো বনাই লিখিব নোৱাৰা যদি একেবাৰে বনাব নোৱাৰা তোমালোকে তাতে এটা লাইনটো বুজি পাইছা যে কিহৰ ওপৰত লিখিব কৈছে যে ৰোড এক্সিডেণ্ট তোমালোকে ইয়াতে ডাইৰেক্ট লিখিবা এই ছাবজেক্ট যে লিখিবা এই ছাবজেক্টত লিখিবা ন সেই ছাবজেক্টৰ লাইনটোৱে তোমালোকে ইয়াতে দি দিবা মই যিখিনি মানে ইংলিছ একেবাৰে নাজানে সেইখিনিৰ বিষয়ে কৈছোঁ আৰু যদি এটা দুটা লাইন হ'লেও তোমালোকে বনাব পাৰিবা তেতিয়াহ'লেতো মই পিছত তোমালোকক ফুল মানে এটা লিখি দেখাই দি আছোঁ মই জাষ্ট এইটো ফৰ্মেটটো বুজাই দি আছোঁ যদি তোমাৰ মানে ইংলিছ কোনোবাই আছে ন একেবাৰে ইংলিছ নাজানে সেইখিনি কৈছোঁ ইয়াতে ছাবজেক্টত তোমালোকে এটা লাইনটো লিখিছা কুৱেশ্যনত যি দিয়া আছে সেই লাইনটোৱে তোমালোকে ইয়াতে লিখি দিবা হ'ল এইখিনি শেষ হ'ল তাৰপিছত ইয়াতে এই ফাৰ্ষ্টৰ পেৰাগ্ৰাফটো শেষ হ'ল তাৰপিছত পেৰাগ্ৰাফটো চেঞ্জ কৰি এইখিনি তোমালোকে মুখস্থ কৰিবা আই হোপ ডেট ইয়ৰ পপুলাৰ নিউজ পেপাৰ উইল হাইলাইট দিছ প্ৰব্লেম আই হোপ মই আশা কৰোঁ যে আপোনাৰ এই পপুলাৰ নিউজ পেপাৰখনে এই প্ৰব্লেমটো সকলোকে দেখাই দিব হাইলাইট কৰিব এণ্ড soon take effective measures আৰু অথৰিটিয়ে কনচাৰ্ণ অথৰিটিয়ে এফেক্টিভ কিবা এটা মেজাৰ ল'ব এইখিনি তোমালোকে মুখস্থ কৰিবা আই হোপ ডেট ইয়ৰ পপুলাৰ নিউজ পেপাৰ উইল হাইলাইট দিছ প্ৰব্লেম এণ্ড নাইবা চুন টেক নিদিয়া কেনেকৈ দিব পাৰা যে এফেক্টিভ মেজাৰ্ছ উইল বি টেকেন এনেকৈও দিব পাৰা এইখিনি তোমালোকে মুখস্থ কৰিবা হ'ল মুখস্থ কৰি মানে তোমালোকে মাজত এইখিনি লিখিবা তাৰপিছত এইখিনি মুখস্থ কৰি এইখিনিয়ে লিখিবা বেলেগ যদি তোমালোকে একো লিখিব পাৰা নাই নালাগে এইখিনিয়ে লিখিবা হ'ল হোৱাৰ পিছত এতিয়া কি কৰিবা এইখিনি লিখিবা লিখাৰ পিছত তোমালোকে এইটো ছাইডত ৰাইট ছাইডত এনেকৈ ৰাইট ছাইডত তোমালোকৰ হাতৰ ৰাইট ছাইডৰ এনেকৈ তলত মই যেনেকৈ লিখিছোঁ দিবা যে কনচাৰ্ণ চিটিজেন নালাগে কনচাৰ্ণ চিটিজেন তোমালোকে লিখিব নোৱাৰিবা ইয়ৰ্ছ ফেইথফুলি এনেকৈ দিবা ইয়ৰ্ছ ফেইথফুলি দি তোমাৰ নামটো এক্সামত নিজৰ নাম কেতিয়াও লিখিব নালাগে ইয়াতে এক্স ৱাই জেড নাইবা এক্স দিবা জেড দিবা ইয়ৰ্ছ ফেইথফুলি দি এনেকৈ দিবা তলত তাৰপিছত নিজৰ ডিষ্ট্ৰিক্ট তোমালোকে যি ডিষ্ট্ৰিক্টৰ পৰা এক্সাম দি আছা সেই ডিষ্ট্ৰিক্টটো ইয়াতে লিখি দিবা মানে তোমাৰ এড্ৰেছটো লিখিব লাগে কিন্তু এক্সামত মই বাৰে বাৰে কৈছোঁ এক্সামত কেতিয়াও নিজৰ নাম নিজৰ স্কুলৰ নাম এইবিলাক ব্যৱহাৰ কৰিব নালাগে এক্স ৱাই জেড লিখিব লাগে ইয়ৰ্ছ ফেইথফুলি তলত এক্স দিবা ডিষ্ট্ৰিক্টটো যি স্কুলৰ পৰা মানে যি ডিষ্ট্ৰিক্টৰ পৰা তুমি বিলং কৰা সেই ডিষ্ট্ৰিক্টৰ নামটো দিবা হ'ল এডিটৰক তোমালোকে কেনেকৈ লিখিব লাগে বুজি পালা এতিয়া ফ্ৰেণ্ডক মানে যিকোনো টপিকৰ ওপৰত ফ্ৰেণ্ডক লিখিলে কেনেকৈ লিখিব লাগে কুৱেশ্যন যিয়েই নিদিয়ক কিয় যে ফ্ৰেণ্ডক পিকনিক খাবলৈ মাতা ফ্ৰেণ্ডক তোমাৰ নিজৰ বিষয়ে কোৱা ফ্ৰেণ্ডক তোমাৰ এক্সামৰ বিষয়ে কোৱা এক্সাম কেনেকুৱা হ'ল যিকোনো বিহু খাব মাতা যিকোনো দিব পাৰে ফ্ৰেণ্ডক লিখিলে কেনেকৈ লিখিব লাগে এতিয়া নিয়মটো শিকা সেইখিনি এই নিয়মখিনি শিকিলে তোমালোকে বেলেগ আৰু একো কৰিবই নালাগে মাজৰখিনি দুই এটা লাইন যদি ভৰাই দিব পাৰা দিবা নাইবা কুৱেশ্যনত যি থাকে সেইটোৱে দিবা নহ'লে যিখিনি মই লিখি দিলোঁ সেইখিনি লিখি এনেই থৈ আহিবা তথাপিও 2 নম্বৰটো পাবাই ফ্ৰেণ্ডক লিখিব হ'লে কুৱেশ্যনটো ভালকৈ 2বাৰমান পঢ়ি চাবা তাৰপিছত কি লিখিবা ফ্ৰেণ্ডৰ তোমালোকে ইয়াতে এটা যিকোনো ইমাজিনাৰী নাম দি দিবা ইয়াতে মই যেনেকৈ কি দিছোঁ ৰাহুল দি দিছোঁ সেই ৰাহুলৰ তলত ডাইৰেক্টলি ফ্ৰেণ্ডৰ ঘৰৰ মানে ডিষ্ট্ৰিক্টটো ব্যৱহাৰ মানে লিখি দিবা ধৰি লোৱা তুমি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা এক্সাম দি আছা তোমালোকে বঙাইগাঁও দিবা তোমালোকে ধুবুৰীৰ পৰা দি আছা ধুবুৰী দিবা ডিব্ৰুগড়ৰ পৰা দি আছা ডিব্ৰুগড় দিবা মানে যিকোনো এটা বনাই দিবা জাষ্ট নিয়মটোহে মানে এক্সামিনাৰক কি দেখাব লাগে যে তুমি জানা তুমি লিখিব পাৰা সেইটো দেখাব লাগে এই ডাইৰেক্ট নামৰ তলত ডিষ্ট্ৰিক্টটো দিবা তাৰ তলত কি দিবা তাৰিখটো দিবা মনত থাকিল এতিয়া তোমালোকে ফ্ৰেণ্ডক কি লিখিব লাগিব এই ডাইৰেক্ট নামৰ তলত এই যে ওপৰত নামটো দিবা সেই ডাইৰেক্ট নামৰ তলত তোমালোকে এনেকৈ দিবা ডিয়াৰ ৰাহুল মই ৰাহুল দিছোঁ ন সেইকাৰণে ৰাহুল দিলোঁ ডিয়াৰ ৰাহুল তাৰপিছত তলত লিখিবা এইটো এনেকৈ ষ্টাৰ্ট কৰিবা ডেইলি যাকে ফ্ৰেণ্ডকে হওক ফেমিলিকে হওক মা দেউতাকো লিখিব দিব পাৰে যিহেতু ইনফৰ্মেল হয় কি কৰিবা ডাইৰেক্ট মানে হাউ আৰ ইউ দি ষ্টাৰ্ট কৰিবা ইনফৰ্মেল লেটাৰত ডাইৰেক্ট হাউ আৰ ইউ ডিয়াৰ ৰাহুল হাউ আৰ ইউ এইখিনি মুখস্থ কৰিবা
হাউ আৰ ইউ তেওঁক সুধি মানে নিজৰটোও ক'ব লাগে যে আই এম ফাইন হিয়াৰ এট মাই হোম, মই ঠিকেই আছোঁ, মই ঘৰতে আছোঁ। যিহেতু তোমালোকে এইটো এক্সামত লিখিব দিব, সেইকাৰণে তোমালোকে এইটো কথা বঢ়োৱাৰ কাৰণে মানে তুমি যে ইংলিছ বনাব জানা সেইকাৰণে এই চেণ্টেন্সটো দিবা যে মাই এক্সামিনেশ্যন ইজ অভাৰ, মাই ফাইনেল এক্সামিনেশ্যন ইজ অভাৰ, মানে মোৰ এক্সাম খতম হ'ল, এণ্ড আই থিংক আই হেভ ডান ৱেল ইন দ্য এক্সামিনেশ্যন, মানে এইখিনি নিজৰ বিষয়ে ক'বা, এনে কৈ দিবা, কাৰণ তোমালোকে মাজৰখিনি লিখিব নোৱাৰিবও পাৰা ন, সেইকাৰণে এইখিনি বনাই লিখি দিবা যাতে লেটাৰটো অলপ ডাঙৰ হয়, যে এইখিনি মুখস্থ কৰিবা তোমালোকে, বেলেগ একো ৰাস্তা নাই, মুখস্থ কৰিবা যে আই এম ফাইন হিয়াৰ এট মাই হোম, মাই এক্সামিনেশ্যন ইজ অভাৰ এণ্ড আই থিংক আই হেভ ডান ৱেল ইন দ্য এক্সামিনেশ্যন, এইখিনি লিখিবা। তাৰপিছত তোমালোকক লেটাৰত যি দিয়ে, যি সুধিব দিয়ে, যি কৰিব দিয়ে, সেইখিনি তোমালোকে ইয়াতে বনাই লিখি দিবা। যদি বনাব নোৱাৰা, মই ক'লোৱে, বনাব নোৱাৰিলে কি কৰিবা, কিবাটো বুজি পাইছা যে পিকনিক খাব মাতিছে, এইখিনি এনেকৈ দিবা যে উই আৰ প্লেনিং টু গ' ফৰ এ ফেমিলি পিকনিক, যে উই আৰ প্লেনিং টু গ' ফৰ এ ফেমিলি পিকনিক, আমি ফেমিলি পিকনিকতে যোৱাৰ প্লেন কৰিছোঁ, এণ্ড আই ৱান্ট ইউ টু জইন আছ, উই উইল হেভ ফান। নাইবা তোমালোকে যদি বিহু খাব মাতা, এনেকৈ দিবা যে প্লিজ কাম টু মাই প্লেচ ফৰ চেলিব্ৰেশ্যন অফ বিহু, যিকোনো এটা লাইন যদি তোমালোকে বনাই দিয়া তথাপিও হৈ যাব। আৰু এইখিনি দিব পাৰা যে উই উইল হেভ ফান, এইখিনি এটা ভাল যিকোনো চেণ্টেন্সৰ পিছত বনাই দিব, মানে লিখি দিব পাৰা যে উই উইল হেভ ফান, আমি বহুত ফূৰ্তি কৰিম। হ'ল, এইখিনি মাজৰখিনি হ'ল। এতিয়া পিছত কি লিখিব লাগিব, পিছত পেৰাগ্ৰাফটো চেঞ্জ কৰি এনেকৈ দিবা দেটছ অল ফৰ টুডে, দেটছ অল ফৰ টুডে, এইখিনি মুখস্থ কৰিবা, দেটছ অল ফৰ টুডে, আজিৰ কাৰণে এইখিনিয়ে। গিভছ ৰিগাৰ্ডছ টু আংকেল এণ্ড আণ্টি, যিহেতু তুমি ফ্ৰেণ্ডক লিখি আছা সেইকাৰণে তোমাৰ ফ্ৰেণ্ডৰ মাক দেউতাক আংকেল আণ্টি ৰিগাৰ্ডছ দিব, মানে সন্মান এটা দিব, যে গিভ ৰিগাৰ্ডছ টু আংকেল এণ্ড আণ্টি, এনেকৈ এইখিনি মুখস্থ কৰিবা। মাজৰখিনি ফাৰ্ষ্টৰখিনিতো এক্সামিনেশ্যনলৈকে লিখিবা, তাৰপিছত যি বিষয়ত লিখিব দিয়ে সেইখিনি এটা দুটা লাইনত লিখিবা। লিখাৰ পিছত তলত পেৰাগ্ৰাফটো চেঞ্জ কৰি দেটছ অল ফৰ টুডে গিভছ ৰিগাৰ্ডছ টু আংকেল এণ্ড আণ্টি হ'ল। তাৰপিছত ইয়াতে তলত এইটো ছাইডত তলত দিবা, বা এইটো ছাইডত ইয়াৰ পৰা এইখিনিত দিলে হ'ব, নাইবা এইখিনিৰ পৰা এইখিনিত দিলে হ'ব, যে কি দিবা ফৰ এভাৰ ইয়ৰ্ছ, নাইবা ইয়ৰ লাভিং ফ্ৰেণ্ড, যি মনত আহে এক্সামৰ টাইমত সেইটোৱে দিবা, যে ফৰ এভাৰ ইয়ৰ্ছ বা ইয়ৰ লাভিং ফ্ৰেণ্ড, তলত বেলেগ একো নালাগে, ৱাই জেড, যিহেতু তুমি নামটো ইউজ কৰিব নোৱাৰা সেইকাৰণে ৱাই জেড। তোমালোকে তাৰপিছত আৰু এটা ছাইডত এনেকৈ যদি মানে পেজটো মানে বাকী থাকে তেতিয়াহ'লে ছাইডত, আৰু যদি পেজটো বাকী নাথাকে তেতিয়াহ'লে বেলেগ এটা পেজ, মানে নেক্সট পেজটোতো তোমালোকে লিখিব পাৰা, মানে লিখি দিব লাগিব যে যদি লেটাৰটো তোমালোকে পষ্ট কৰা তেতিয়াহ'লে এড্ৰেছ এটা দিব লাগিব ন, নহ'লে ক'ত পষ্ট কৰিবা, সেইকাৰণে এনেকৈ বক্স বনাই দিবা, বক্স বনাই দি টু দিবা, টু দি নেম, তাৰপাছত কেয়াৰ অফ মানে দেউতাকৰ নাম, ইয়াতে এক্স ৱাই জেড, ইয়াতে VX এনেকৈ, তাৰপিছত পিন নাম্বাৰ যিকোনো এটা, যিহেতু পিন নাম্বাৰ কেইটা হয়, 6টা হয়, XX Y এনেকৈ, নাইবা 0000 এনেকৈ দি দিবা, দি এনেকৈ বক্সটো দিবা, বক্সটো বনাই দিবা, এনেকৈ ফ্ৰেণ্ডক লেটাৰ লিখে। তাৰপিছত এতিয়া এইখিনিতো ফ্ৰেণ্ডক লেটাৰ লিখা হ'ল, যে হাউ আৰ ইউ বা কিবা কিবি লিখিলা। যদি কিবা কাৰণত তোমাৰ ফ্ৰেণ্ডে বহুদিন আগতে কুৱেশ্যনটো পঢ়ি তুমি বুজি পাবা ন, যে তোমাৰ ফ্ৰেণ্ডে বহুদিন আগতে লেটাৰ পঠাইছে, 4-5 দিন আগতে লেটাৰ পঠাইছে, তুমি এক্সাম দি আছিলা বা যিকোনো কামত বিজি আছিলা, তুমি সেই মানে ইনষ্টেণ্টলি তুমি এনচাৰটো দিব পৰা নাই, মানে লেট হৈ গ'ল, তোমাক কি কৰা এনচাৰটো দিয়া লেট হৈ গ'ল, তেতিয়াহ'লে তুমি এইখিনি লাইন দি ষ্টাৰ্ট কৰিবা, থেংক ইউ ফৰ ইয়ৰ লেটাৰ। যদি আছে মানে যদি তোমালোকক লিখিব দিয়ে যে তোমাৰ ফ্ৰেণ্ডে লেটাৰ পঠাইছে, তুমি সেইটো ৰিপ্লাই দিয়া, ফ্ৰেণ্ডৰ মানে লেটাৰৰ ৰিপ্লাই, তেতিয়াহ'লে তুমি এইখিনি কথা বঢ়োৱাৰ কাৰণে এইখিনি লিখিব পাৰা, যে থেংক ইউ ফৰ ইয়ৰ লেটাৰ, আই ৰিচিভড ইট। এই হাউ আৰ ইউ যে আছে, এই হাউ আৰ ইউৰ পিছত যদি মানে ফ্ৰেণ্ডে লেটাৰ তোমাক পঠাইছে, তুমি সেইটো ৰিপ্লাই লিখি আছা তেতিয়াহ'লে, আৰু যদি তুমি ডাইৰেক্টলি লিখি আছা তেতিয়াতো আগৰখিনি লিখিলেই হ'ব। যদি ৰিপ্লাই লিখি আছা তেতিয়াহ'লে এইখিনি, থেংক ইউ ফৰ ইয়ৰ লেটাৰ, আই ৰিচিভড ইট, আই কুড নট ৰাইট টু ইউ বিকজ আই ৱাজ বিজি প্ৰিপেয়াৰিং ফৰ মাই HSSC এক্সামিনেশ্যন।
মই তোমাক লিখিব পৰা নাই কাৰণ মই প্ৰিপাৰেশ্যনৰ কাৰণে বিজি আছিলোঁ। এজ দ্য এক্সাম ইজ অভাৰ, এতিয়া এক্সামটো শেষ হৈ গ'ল। আই টেক দিছ অপৰচুনিটি টু ৰাইট টু ইউ, আৰু এতিয়া মই অপৰচুনিটিটো ল'লোঁ তোমাক লিখাৰ কাৰণে। এইখিনি দিবা। যদি তোমাৰ মানে ফ্ৰেণ্ডে পঠাইছে তুমি ৰিপ্লাই লিখি আছা কুৱেশ্যনত যদি তেনেকৈ আছে। এই প্ৰিন্সিপালক এপ্লিকেশ্যন কেনেকৈ লিখে এইটো বহুত ইম্পৰ্টেণ্ট হয় ক্লাছ 9ৰ ষ্টুডেণ্টখিনিৰ কাৰণে, কাৰণ ক্লাছ 9ত বেছিভাগ এই ফাৰ্ষ্ট ইউনিট টেষ্টতো তোমালোকক এপ্লিকেশ্যনে লিখিব দিব, মষ্ট প্ৰবেবলি তোমালোকক এপ্লিকেশ্যন লিখিব দিব। আৰু কেতিয়াবা যদি মেট্ৰিক পৰীক্ষা সহজ হয় বুলি ভাবা, সহজ হ'ব, তেতিয়াহ'লে এপ্লিকেশ্যন লিখিব দিব পাৰে যে তুমি কিবা বিহু চেলিব্ৰেট কৰিবা, নাইবা কিবা এটা এনুৱেল ফাংচন আছে, সেইকাৰণে তোমালোকে 3টা পিৰিয়ডৰ পিছত ছুটি বিচাৰি প্ৰিন্সিপালক আবেদন লিখা। তেতিয়াহ'লে এইটো লিখিব লাগিব। যি টপিকে নিদিয়ক কিয়, যি মানে কাৰণে লিখিব নিদিয়ক কিয়, যদি প্ৰিন্সিপালক লিখিব দিয়ে তেতিয়াহ'লে তোমালোকে এইটো ফৰ্মেটত লিখিব লাগিব। মনত ৰাখিবা, ফাৰ্ষ্ট তোমালোকে টু লিখিবা। টু ফাৰ্ষ্টত যেনেকৈ লিখিবা, টুৰ ডাইৰেক্টলি কমাৰ তলত দ্য প্ৰিন্সিপাল লিখিবা, দ্য প্ৰিন্সিপাল। তাৰপিছত স্কুলৰ নাম তোমালোকে নিজৰ স্কুলৰ নামটো দিবা। মই ইয়াতে ABC স্কুল দিছোঁ। ডাইৰেক্ট প্ৰিন্সিপালৰ এই দাৰ তলত স্কুলৰ নামটো ষ্টাৰ্ট কৰিবা। তাৰপিছত তোমাৰ স্কুলটো ধৰি লোৱা, তোমাৰ স্কুলটো চাপৰত, তেতিয়াহ'লে ইয়াতে তুমি কি দিবা, চাপৰ ধুবুৰী এনেকৈ দিবা, মানে স্কুলৰ এড্ৰেছটো দিবা। তাৰপিছত ডেটেড, মানে ইয়াতে তাৰিখটো লিখিবা একেবাৰে টুৰ কমাটোৰ তলে তলে, মানে তলত একেবাৰে সমান সমান তলত হ'ল। এতিয়া তোমালোকে এই টুৰ সমান ডাইৰেক্ট তলত কি লিখিবা, ছাবজেক্ট। ছাবজেক্টত তোমালোকে মই ইয়াতে মানে কিটো দিছোঁ, তোমালোকে যদি প্ৰিন্সিপালক লিখিব দিয়ে সেইটো লিভৰ ওপৰতে হ'ব, মানে ছুটিৰ ওপৰতে হ'ব। ডাইৰেক্ট তোমালোকে এইখিনি দিব পাৰা, প্ৰেয়াৰ ফৰ লিভ। বেলেগ যদি তোমালোকে বনাব নোৱাৰা, নাইবা অলপ যদি ভালকৈ লিখিব খোজা তেতিয়াহ'লে এনেকৈ দিব পাৰা যে প্ৰেয়াৰ ফৰ গ্ৰাণ্টিং লিভ, প্ৰেয়াৰ ফৰ গ্ৰাণ্টিং লিভ। যদি তুমি 2 দিন বা 3 দিনৰ কাৰণে লিখিব মানে ছুটি লাগে তেতিয়াহ'লে কি দিবা, ফৰ 2 days 3 days। আৰু নাইবা যদি 3 পিৰিয়ড বা 4 পিৰিয়ডৰ পিছত লাগে তেতিয়াহ'লে কি দিবা, ফৰ নালাগে, লিভ আফটাৰ ছেকেণ্ড পিৰিয়ড, বা প্ৰেয়াৰ ফৰ গ্ৰাণ্টিং লিভ আফটাৰ 4th পিৰিয়ড, এনেকৈ দিব পাৰা। এইটো নিজৰ ওপৰত কথা। আৰু যদি একেবাৰে বনাব নোৱাৰা তেতিয়াহ'লে ডাইৰেক্ট দিবা প্ৰেয়াৰ ফৰ লিভ। এতিয়া কি কৰিবা, এই ছাবজেক্টৰ ডাইৰেক্ট তলত তোমালোকে দিবা ৰেছপেক্টেড ছাৰ বা অব্লিক মেডাম, ৰেছপেক্টেড ছাৰ মেডাম। এই কমাৰ ডাইৰেক্ট তলত দিবা এইখিনি মানে ফৰ্মেট, মষ্ট হাম্বলি এণ্ড ৰেছপেক্টফুলি আই বেগ টু ষ্টেট ডেট। এইখিনি মুখস্থ কৰিব লাগিব। বেলেগ মানে এপ্লিকেশ্যন লিখাৰ আগত এনেকৈ দিব লাগে। তোমালোকে ফিউচাৰত যেতিয়া ডাঙৰ মানুহ হ'বা, কিবা এপ্লিকেশ্যন লিখিব লাগিব, তেতিয়াহ'লেও এইখিনি লিখিব লাগিব যে মষ্ট হাম্বলি এণ্ড ৰেছপেক্টফুলি আই বেগ টু ষ্টেট ডেট। যিহেতু প্ৰিন্সিপালক লিখি আছা, তাৰমানে কি তুমি ষ্টুডেণ্ট হোৱা, তুমি এইখিনি এনেকৈ দিবা যে আই এম এ ষ্টুডেণ্ট অফ ইয়ৰ স্কুল, আই এম এ ষ্টুডেণ্ট অফ ইয়ৰ স্কুল। মই এজন ষ্টুডেণ্ট হয় আপোনাৰ স্কুলৰ। এণ্ড মাই ক্লাছ ইজ, তুমি যদি ক্লাছ 10ত পঢ়া এনেকৈ দিবা যে মাই ক্লাছ ইজ 10 বা 9, যি হয় লিখি দিবা। তাৰপিছত তুমি প্ৰেজেণ্ট থাকিব নোৱাৰা, তেতিয়া কি দিবা, আই শ্বেল নট বি এবল টু এটেণ্ড দ্য স্কুল, আই শ্বেল নট বি এবল টু প্ৰেজেণ্ট এট ক্লাছ, বা আই শ্বেল নট বি এবল টু এটেণ্ড দ্য ক্লাছ। আৰু যদি তোমালোকক লিখিব দিয়ে যে তোমালোকে ক্লাছৰ গোটেইখিনিয়ে লিখা, 2-3 জনে লিখা, তেতিয়াহ'লে ইয়াতে আইৰ মানে জাগাত কি দিবা, উই। যদি এজনৰ বেছি হোৱা তেতিয়াহ'লে উই দিবা, যে উই শ্বেল নট বি এবল টু এটেণ্ড দ্য ক্লাছ ফ্ৰম। যদি 2-3 দিনৰ পৰা হোৱা তেতিয়াহ'লে তাৰিখটো দিবা যে ফ্ৰম এইটো তাৰিখৰ পৰা টু এইটো তাৰিখ, এনেকৈ দিবা। আৰু যদি মানে ক্লাছ হয় তেতিয়াহ'লে কিবা ক্লাছ ফ্ৰম ছেকেণ্ড পিৰিয়ড বা আফটাৰ ছেকেণ্ড পিৰিয়ড, এনেকৈ দিবা। অন একাউণ্ট অফ, এইখিনি লিখাৰ পিছত এইখিনি মনত ৰাখিবা। এতিয়া এইখিনি লিখিবই লাগিব। অন একাউণ্ট অফ মানে কিহৰ কাৰণে, অন একাউণ্ট অফ মাই ফিজিকেল প্ৰব্লেম, বা অন একাউণ্ট অফ মাই ফিজিকেল প্ৰব্লেম। এইটো যদি ছুটি লাগে তুমি নিজৰ কাৰণে তেতিয়াহ'লে দিবা। আৰু যদি কিবা মেনশ্যন কৰি দিয়ে যে তোমালোকে কিবা প্ৰিপাৰেশ্যন কৰিবা, কিবা খেল ধেমালি কৰিবা, তেতিয়াহ'লে লিখি দিবা যে অন একাউণ্ট অফ আৱাৰ গেম, আৱাৰ মেচ, আৱাৰ প্ৰিপাৰেশ্যন ফৰ এনুৱেল স্পৰ্টছ, যি আছে কুৱেশ্যনত আছে সেইটোৱে লিখি দিবা। এই অন একাউণ্ট অফটো লাগিব কম্পালচাৰী।
এইখিনি কম্পালসাৰি তাৰপিছত এইখিনি দিবা যে আইৰ ঠাইত যদি বেছি হয় তেতিয়াহ'লে উই দিবা যদি নাই আই দিবা ইয়াতে যদি বেছি ষ্টুডেণ্ট হয় দিবা যে উই আৰ ষ্টুডেণ্ট অফ এনেকৈ দিবা উই আৰ হল এইখিনি হল একেবাৰে ইজি হয় তাৰপিছত এইখিনিতো মানে লাগিবই এইখিনি মুখস্থ কৰিবা দেয়াৰ ফৰ পেৰাগ্ৰাফ চেঞ্জ কৰি দিবা দেয়াৰ ফৰ আই কাইণ্ডলি ৰিকুৱেষ্ট ইউ টু গ্ৰাণ্ট মি দ্য লিভ অফ এবচেঞ্চ এইখিনি মুখস্থ কৰিবা বেলেগ একো উপায় নাই মুখস্থ দেয়াৰ ফৰ আই কাইণ্ডলি ৰিকুৱেষ্ট ইউ টু গ্ৰাণ্ট মি দ্য লিভ অফ এবচেঞ্চ ফৰ এবভ মেনশ্যন যদি 2 দিনৰ কাৰণে তেতিয়াহ'লে ফৰ এবভ মেনশ্যন মানে ওপৰত উল্লেখ কৰা ডেটছৰ কাৰণে আৰু যদি ক্লাছ হয় ফৰ এবভ মেনশ্যন ক্লাছ আই শ্বেল ৰিমেইন গ্ৰেটফুল টু ইউ এইখিনি মুখস্থ কৰিবা তাৰপিছত একেবাৰে তলত ৰাইট ছাইডত ইয়ৰ্ছ ফেইথফুলি নেম দিবা যদি এক্সামত ফাইনেল এক্সামত লিখি আছে তেতিয়াহ'লে XYZ নেমটো মেনশ্যন নকৰিবা ক্লাছটো দিবা 10 মেট্ৰিক এক্সামত আহিলে 10 9ত আহিলে 9 ৰল নংটো যিকোনো এটা বনাই লিখি দিবা আপোনালোকক যে মই এটা কোৱেশ্চন দেখাইছিলোঁ যে লড শ্বেডিঙৰ ওপৰত মানে কাৰেণ্ট নথকাৰ কাৰণে যে প্ৰব্লেম হৈ থাকে সেইটোৰ ওপৰত এটা মানে কোৱেশ্চন আছিল ন সেইটোৰ এনচাৰ এইটো যে ফ্ৰিকুৱেণ্টলি কাৰেণ্ট গৈ থাকে গ'লে কি প্ৰব্লেম হয় এডিটৰক লিখিব দিছিল এইটো চোৱা এনেকৈ লিখি দিছোঁ তোমালোকে এইটো কি কৰি ষ্টপ কৰি লিখি ল'বা টু দ্য এডিটৰ দ্য আছাম ট্ৰিবিউন গুৱাহাটী ইয়াতে আছাম তাৰপিছত ছাবজেক্টত মই কৈছিলোঁ কোৱেশ্চনত যি থাকে সেইটোৱে দিবা ল' ভল্টেজ এণ্ড ফ্ৰিকুৱেণ্ট ব্ৰেকডাউন অফ ইলেক্ট্ৰিচিটি এনেকৈও দিব পাৰা যদি নোৱাৰা ইয়াতে মই কোৱেশ্চনত যেনেকৈ মানে বেলেগ এটা কোৱেশ্চনত যেনেকৈ আছিল তেনেকৈ দিছোঁ বেলেগ একো দিয়া নাই এইটো ছাইডত তোমালোকে ডেটটো দিবা নাইবা ইয়াতে ডেট দিবা দিলে হ'ল এই ডাইৰেক্ট তলত এনেকৈ তলত ডেটটো দিবা নাইবা এনেকৈ ছাইডত দিবা ছাবজেক্টটো যিটো বিষয়ৰ ওপৰত দিয়ে সেইটো কি কোৱেশ্চনত যি থাকে সেইটোৱে লিখিবা ইয়াতে মই কৈছিলোঁ ন ছাৰ মেডাম লিখি কমাৰ দি তলত মানে ফাৰ্ষ্ট এইখিনি থ্ৰ' দ্য কলাম অফ ইয়ৰ এইখিনিতো লিখিবই লাগিব এটেনশ্যন অফ দ্য ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট ড্ৰ' দ্য এটেনশ্যন অফ দ্য ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট ইয়াতে মই কনচাৰ্ণ অথৰিটি দিয়া নাই দিব পাৰা যে আই উড লাইক টু ড্ৰ' দ্য এটেনশ্যন অফ দ্য কনচাৰ্ণ অথৰিটি দিব পাৰা যে অফ দ্য ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট যিহেতু কাৰেণ্টৰ প্ৰব্লেম কোনটো ডিপাৰ্টমেণ্টৰ হ'ব ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট সেইকাৰণে ইয়াতে দিবা যে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট ফৰ দ্য পুৱাৰ ছাপ্লাই অফ দ্য ইলেক্ট্ৰিচিটি ইন আৱাৰ লোকেলিটি ফৰ দ্য পুৱাৰ ছাপ্লাই অফ দ্য ইলেক্ট্ৰিচিটি কাৰেণ্টৰ একেবাৰে ছাপ্লাইটো বেয়া সেইকাৰণে লিখি আছা মানে তোমালোকে এইটো এটেনশ্যনটো তোমালোকে দিব বিচৰা এইখিনিতো তোমালোকে মুখস্থই থাকিব জাষ্ট এইখিনি কোৱেশ্চনৰ পৰা চাই লিখিব লাগিব যে ফৰ দ্য পুৱাৰ ছাপ্লাই অফ ইলেক্ট্ৰিচিটি ইন আৱাৰ লোকেলিটি তাৰপিছত যি প্ৰব্লেম হয় সেইখিনি ইয়াতে মই বুজি পোৱাৰ কাৰণে লিখি দিছোঁ যে উই হেভ টু ৰিমেইন ইন ডাৰ্কনেছ আন্ধাৰত থাকিব লাগে আমি ফৰ মেনি আৱাৰ্ছ কাৰেণ্টৰ অসুবিধা হ'লে প্ৰব্লেম হ'লে কি অসুবিধা হ'ব আন্ধাৰত থাকিব লাগিব ডিউৰিং দ্য ইভিনিং এণ্ড নাইট দ্য ষ্টুডেণ্টছ হেভ টু ছাফাৰ দ্য মষ্ট ইভিনিং সন্ধিয়া আৰু ৰাতি ষ্টুডেণ্টবিলাকে আটাইতকৈ বেছি ছাফাৰ কৰিব লাগে ইন দিছ এক্সাম টাইম দে হেভ টু লাইট কেৰচিন লেম্প অৰ কেণ্ডেল এইবিলাক মানে নিজৰ কেপাচিটিৰ ওপৰত নিজে যদি বনাই লিখিব পাৰা তেতিয়াহ'লে এনেকৈ লিখিব পাৰা এইবিলাক 2-এটা লাইন তোমালোকে বনাই লিখাৰ চেষ্টা কৰিবা আৰু যদি নোৱাৰা মই কৈছোঁৱে কোৱেশ্চনত যি আছে সেইটোৱে লিখিবা জাষ্ট যিখিনি মুখস্থ কৰিব ক'লোঁ সেইখিনি মুখস্থ কৰি লিখিবা তাৰপিছত তলত এনেকৈ লিখিব লাগে আই হোপ ইয়ৰ পপুলাৰ নিউজ পেপাৰ এইখিনিতো মই মুখস্থ কৰিবই কৈছোঁ তাৰপিছত তলত এনেকৈ দিবা যে ইয়ৰ্ছ ফেইথফুলি নাইবা কনচাৰ্ণ চিটিজেন তলত নামটো ডিষ্ট্ৰিক্টটো ক্লিয়াৰ হৈ গ'ল এতিয়া এই কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে ৰাহুল ইজ এ ফুটবল প্লেয়াৰ এণ্ড দেয়াৰ ৱাজ এ টুৰ্ণামেণ্ট এণ্ড হি গট ছ' মাছ ৰিকগনিশ্যন ইন দেট মেটচ এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ লাষ্ট ইয়াৰ SSLC এক্সামত আহিছে কি লিখিব দিছে যে ৰাইট এ লেটাৰ টু দ্য কনচাৰ্নিং মিনিষ্টাৰ মানে সেই মিনিষ্টাৰক লিখিব কৈছে খেলৰ মিনিষ্টাৰক লিখিব কৈছে মানে সেই প্লেয়াৰজনক সন্মান দিয়াৰ কাৰণে বা এটেনশ্যন অনাৰ কাৰণে মিনিষ্টাৰক লিখিব দিছে মিনিষ্টাৰে হওক বা এডিটৰে হওক যিহেতু ফৰ্মেল লেটাৰ হয় তোমালোকে এনেকৈ লিখিব লাগিব নিয়মখিনি একে হয় মিনিষ্টাৰ বা যিকোনো ডাঙৰ মানুহক লিখিব দিলে তোমালোকে এনেকৈ লিখিব ফাৰ্ষ্ট টুৰ তলত কমা দি ডাইৰেক্ট তলত যাক মানে লিখিবা মিনিষ্টাৰ হ'লে এনেকৈ লিখিবা দ্য মিনিষ্টাৰ এই খেল বা এইবিলাকৰ ওপৰত কোনটো ডিপাৰ্টমেণ্ট হয় কোনটো মিনিষ্টাৰী হয় ডিপাৰ্টমেণ্ট অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ
এইটো মিনিষ্টাৰে কাম কৰে সেইকাৰণে ইয়াতে লিখিব লাগিব যে ডিপাৰ্টমেণ্ট অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ। এইটো কি হয় গভৰ্ণমেণ্ট অফ আছামৰ হয়, ইয়াতে দিবা যদি এইটো বেলেগ হয় যে যদি শিক্ষাৰ ওপৰত কিবা এটা শিক্ষাৰ ওপৰত লিখিব দিয়ে মিনিষ্টাৰক তেতিয়াহ'লে কি হ'ব ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন, তলত কি হ'ব গভৰ্ণমেণ্ট অফ আছাম। আৰু এই আমাৰ কি ক'ত হয় চৰকাৰখন ক'ত আছে দিছপুৰ, সেইকাৰণে ইয়াতে লিখিব লাগিব দিছপুৰ ক'ত আছে গুৱাহাটী। তাৰপিছত এইফালে ছাইডত ৰাইট ছাইডত ডেটটো দিবা। ছাবজেক্টটো কি আছে তোমালোকক কোৱেশ্যনত লিখিয়ে দিছে, ইয়াতে চোৱা ইয়াতে লিখিয়ে দিছে চোৱা যে টু ৰিকগনাইজ হিম বাই গিভিং ছাম ৰিকগনিশ্যন, মানে ৰিকগনাইজ কৰিব দিছে সন্মান দিব দিছে। ইয়াতে দিব পাৰে যে ৰিকুৱেষ্ট ফৰ ৰিকগনিশ্যন এণ্ড ছাপৰ্ট, কি লাগে ৰিকগনিশ্যন এণ্ড ছাপৰ্ট লাগে কাৰ কাৰণে ৰাহুলৰ কাৰণে, ফৰ এ টেলেণ্টেড ফুটবল প্লেয়াৰ। এইখিনি বনাই দিবা যে ৰিকুৱেষ্ট ফৰ ৰিকগনিশ্যন ফৰ এ টেলেণ্টেড ফুটবল প্লেয়াৰ। তাৰপিছত ৰেছপেক্টেড মেডাম, যিহেতু স্পৰ্টছ মিনিষ্টাৰ বৰ্তমান আমাৰ ছোৱালী হয় সেইকাৰণে ৰেছপেক্টেড মেডাম দিছোঁ মই, কমা দি লিখিবা যে আই এম ৰাইটিং টু ইউ টু ব্ৰিং টু ইউ ইয়ৰ কাইণ্ড এটেনশ্যন। এইখিনি তোমালোকে মুখস্থ কৰিবা যে আই এম ৰাইটিং দিছ টু ইউ বা আই এম ৰাইটিং টু ইউ টু ব্ৰিং টু ইয়ৰ কাইণ্ড এটেনশ্যন। এইটো মই আপোনাক লিখি আছোঁ আপোনাৰ এটেনশ্যন অনাৰ কাৰণে। ফৰ দ্য কিহৰ কাৰণে এইখিনিতো কোৱেশ্যনত লিখিয়ে দিছে যে ফৰ দ্য এক্সেপশ্যনেল পাৰফৰ্মেঞ্চ এণ্ড এচিভমেণ্টছ অফ ৰাহুলৰ এক্সেপশ্যনেল, ইয়াতে দিবা যে ফৰ গুড এক্সেপশ্যনেল, যদি তোমালোকে পৰীক্ষাত মনত নাহে এনেকৈ দিবা ফৰ দ্য গুড পাৰফৰ্মেঞ্চ এণ্ড এচিভমেণ্ট, যিহেতু এৱাৰ্ড পাইছে কিবা কিবি পাইছে সেইটো কি হয় এচিভমেণ্ট হয়। ফৰ গুড পাৰফৰ্মেঞ্চ এণ্ড এচিভমেণ্ট অফ ৰাহুল মানে ভাল প্লেয়াৰ হয় সেইকাৰণে ইয়াতে কি দিছা ডেডিকেটেড প্লেয়াৰ ফ্ৰম আৱাৰ ষ্টেট, যিহেতু অসমৰ হয় নিজৰ অসম বুলি কৈছে সেইকাৰণে কি দিছা ডেডিকেটেড প্লেয়াৰ অফ আৱাৰ ষ্টেট। তাৰপিছত ইয়াতে যি লিখিব দিয়ে সেইখিনি লিখিবা, যদি কিবা লিখিব পাৰা মানে মনত আহিছে লিখিবা, যদি নোৱাৰা এনেকৈ দিলে হ'ব যে আই হাম্বলি ৰিকুৱেষ্ট ইয়ৰ ডিপাৰ্টমেণ্ট, যে আই হাম্বলি ৰিকুৱেষ্ট এনেকৈ দিবা যে আই humbly request your department to officially recognize his efforts and also encourage other young players in Assam। যদি কাকবা ৰিকগনাইজ কৰিব দিছে তেতিয়াহ'লে কি বৰ্তমান আৰু বেলেগ য়ং প্লেয়াৰবিলাকক কি হ'ব এনকাৰেজ হ'ব, সেইকাৰণে লিখা আই হাম্বলি ৰিকুৱেষ্ট ইয়ৰ ডিপাৰ্টমেণ্ট টু অফিচিয়েলি ৰিকগনাইজ হিজ এফৰ্টছ এণ্ড অলছ' এনকাৰেজ আদাৰ য়ং প্লেয়াৰ্ছ ইন আছাম। এইখিনি মুখস্থ কৰি ৰাখিবা তোমালোকে। তাৰপিছত তলত পেৰাগ্ৰাফটো চেঞ্জ কৰি বা এনেকৈ তলত কি দিবা থেংক ইউ ফৰ ইয়ৰ টাইম দিবা, তলত দিবা ইয়ৰ চিনচিয়াৰলি নেম দিবা, তাৰপিছত তোমাৰ ডিষ্ট্ৰিক্টৰ নেম দিবা, কণ্টেক্ট নাম্বাৰ দিবা। এইখিনি যদি শিকা তোমালোকে বেলেগ আৰু লেটাৰৰ বা এপ্লিকেশ্যনৰ কাৰণে একো শিকিব নালাগে। মই আশা কৰোঁ তোমালোকৰ ক্লিয়াৰ হৈ গ'ল। এই ভিডিঅ'টো লাগিলে বাৰে বাৰে চাবা, ছেভ কৰি ৰাখিবা, বাৰে বাৰে চাই থাকিবা ফাইনেল এক্সামলৈকে। মই আৰু এক্সামৰ আগত এই লেটাৰৰ ওপৰত ভিডিঅ' নানো, এইটোৱে মানে ফাইনেল ভিডিঅ'। এইটো ক্লাছ 9 আৰু 10ৰ দুটা ক্লাছৰ ষ্টুডেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট হয়। যিহেতু ক্লাছ 9ত এপ্লিকেশ্যনৰ বাহিৰে বেলেগ বেছি একো লিখিব নিদিয়ে সেইকাৰণে ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট যিখিনি আছে SSLC দিবা সেইখিনিতো মানে বহুত মনোযোগ দি এইটো পঢ়িব লাগিব। আৰু যদি এই ফৰ্মেশ্যনখিনিয়ে তোমালোকে মুখস্থ কৰা ফৰ্মেটখিনি তেতিয়াহ'লে তোমালোকে 2ৰ পৰা 3 নম্বৰ এনেও লাভ কৰিবা, আৰু যদি ভাজৰখিনি লিখিব পাৰা তেতিয়াহ'লেতো 4ৰ ভিতৰত 4 নম্বৰেই পাবা। থেংক ইউ ছ' মাছ।